নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ এই বিশেষ আধ্যাত্মিক আৰু পৌৰাণিক কাহিনীটোলৈ আপোনালোকক স্বাগতম। আজি মই আলোচনা কৰিবলৈ ওলাইছোঁ মহাভাৰতৰ এনে এজন বীৰ যোদ্ধাৰ কথা, যাৰ নাম হয়তো বহুতে শুনিছে, কিন্তু তেওঁৰ সম্পূৰ্ণ কাহিনী হয়তো খুব কম মানুহেই আমি জানো। তেওঁ আছিল অতুলনীয় শক্তিৰ অধিকাৰী, অসীম ত্যাগৰ প্ৰতীক আৰু সত্যিকাৰ ধৰ্মযোদ্ধা। সেই মহান পুৰুষ আছিল মহাবীৰ বৰ্বৰিক। এই মহাবীৰ বৰ্বৰিক হৈছে ঘটোৎকচৰ পুত্ৰ। বন্ধু বান্ধৱীসকল, মহাভাৰতৰ যুদ্ধত অসংখ্য বীৰ যোদ্ধাৰ নাম ইতিহাসত লিপিবদ্ধ হৈ আছে, কিন্তু এইজন যোদ্ধা আছিল যিজনে যুদ্ধ আৰম্ভ হোৱাৰ আগতেই নিজৰ মূৰ দান কৰি অমৰ হৈ ৰ'ল। বৰ্বৰিক কেৱল এজন যোদ্ধাই নাছিল, তেওঁ আছিল ভগৱান শ্ৰীকৃষ্ণৰ এক বিশেষ লীলাৰে অংশ। তেওঁৰ জীৱনৰ প্ৰতিটো মুহূৰ্তত লুকাই আছিল গভীৰ শিক্ষা, ধৰ্মৰ জটিলতা আৰু ভাগ্যৰ এক আশ্চৰ্য খেল। গতিকে বন্ধু বান্ধৱীসকল, অকণো পলম নকৰাকৈ আহক আজি এই কাহিনীটোৰ মাজলৈ। কাহিনীটোৰ মাজেৰে আমি জানিম যে বৰ্বৰিকৰ জন্ম কেনেকৈ হৈছিল, তেওঁ কিদৰে অলৌকিক শক্তি লাভ কৰিছিল। তেওঁ লাভ কৰিছিল তিনিডাল বিশেষ বাণ। সেই বাণ তেওঁ কেনেকৈ লাভ কৰিছিল, কিয় শ্ৰীকৃষ্ণই তেওঁৰ মূৰ দান হিচাপে বিচাৰিছিল, আৰু কেনেকৈ তেওঁ সমগ্ৰ কুৰুক্ষেত্ৰ যুদ্ধ নিজৰ চকুৰে প্ৰত্যক্ষ কৰিছিল। এই মহাবীৰ পুৰুষ বৰ্বৰিকৰ কাহিনী বুজিবলৈ হ'লে আমি প্ৰথমে জানিব লাগিব তেওঁৰ পিতৃ ঘটোৎকচৰ কথা। ঘটোৎকচ আছিল মহাভাৰতৰ অন্যতম শক্তিশালী ৰাক্ষস বীৰ। তেওঁ আছিল পাণ্ডৱৰ দ্বিতীয় ভাতৃ ভীম আৰু ৰাক্ষসী হিড়িম্বাৰ পুত্ৰ। যেতিয়া পাণ্ডৱসকলে লক্ষগৃহৰ ষড়যন্ত্ৰৰ পৰা পলাই বনবাসত আছিল, তেতিয়া তেওঁলোকৰ সাক্ষাৎ হৈছিল হিড়িম্বা নামৰ এক ৰাক্ষসীৰ সৈতে। এই ৰাক্ষসীৰ হিড়িম্বাৰ ভাতৃ হিড়িম্ব আছিল এক নিষ্ঠুৰ ৰাক্ষস। সি মানুহ খাই জীৱন ধাৰণ কৰিছিল। এনেতে এদিন পাণ্ডৱসকল বনাঞ্চলত উপস্থিত হোৱাৰ পিছত হিড়িম্বই ভীমক হত্যা কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু ভীমে নিজৰ অসীম শক্তিৰে হিড়িম্বক হত্যা কৰিলে। এই সময়তে হিড়িম্বাই ভীমৰ সাহস হৈ পৰিল। শক্তি আৰু ব্যক্তিত্ব দেখি তেওঁৰ প্ৰেমত পৰিল। এনেদৰে পিছত ভীম আৰু হিড়িম্বা বিবাহপাশত আবদ্ধ হয়। এই বিবাহৰ ফলস্বৰূপে জন্ম হয় ঘটোৎকচৰ। ঘটোৎকচ আছিল জন্মৰ পৰাই অতি শক্তিশালী। তেওঁৰ শৰীৰৰ আকৃতি পাহাৰৰ দৰে বিশাল আছিল। তেওঁ ৰাক্ষস বংশৰ সকলো অলৌকিক বিদ্যা জানিছিল। আকাশত উৰি ফুৰা, ৰূপ সলনি কৰা, মায়া সৃষ্টি কৰা, এই সকলো শক্তি তেওঁৰ হাতত আছিল। এনেদৰে সময়ৰ লগে লগে ঘটোৎকচ ডাঙৰ হ'ল আৰু তেওঁ মহাবীৰ ৰূপে পৰিচিত হ'বলৈ ধৰিলে। মহাভাৰতৰ যুদ্ধত পাণ্ডৱৰ অন্যতম ভয়ংকৰ যোদ্ধাই আছিল ঘটোৎকচ। এনেদৰে এদিন ঘটোৎকচৰ বনৰ মাজত সাক্ষাৎ হয় মৌৰৱী নামৰ এক অসাধাৰণ শক্তিশালী যুৱতীৰ সৈতে। মৌৰৱী আছিল প্ৰাগজ্যোতিষপুৰৰ এক ৰাজকন্যা। বহু কাহিনীত কোৱা হয় যে তেওঁ মৌৰ দানৱৰ বংশধৰ আছিল। মৌৰৱী সাধাৰণ নাৰী নাছিল। তেওঁ তান্ত্ৰিক বিদ্যা, যুদ্ধবিদ্যা আৰু মায়া বিদ্যাত অতুলনীয় পাৰদৰ্শী আছিল। সেয়েহে মৌৰৱীয়ে সংকল্প লৈছিল যে যিজন পুৰুষে তেওঁক যুদ্ধত পৰাজিত কৰিব পাৰিব, তেওঁকহে তেওঁ স্বামীৰূপে গ্ৰহণ কৰিব। বহু ৰজা আৰু যোদ্ধাই তেওঁৰ সৈতে যুদ্ধ কৰিছিল, কিন্তু কোনোৱেও সফল হ'ব পৰা নাছিল। এনেদৰে শেষত এদিন ঘটোৎকচ তেওঁৰ সন্মুখত উপস্থিত হ'ল। আৰম্ভ হ'ল এক ভয়ংকৰ যুদ্ধ। আকাশ কঁপি উঠিল, পাহাৰ ভাঙি পৰিল আৰু যুদ্ধৰ শব্দত বনাঞ্চল কম্পিত হ'ল।
মৌৰবীয়ে নিজৰ মায়াবিদ্যা ব্যৱহাৰ কৰিলে, কিন্তু ঘটোৎকচো কম নাছিল। তেওঁ নিজৰ ৰাক্ষস শক্তিৰে আৰু মায়াবিদ্যাৰে সকলো বাধা ভাঙি পেলাইছিল। এইদৰে অৱশেষত মৌৰবীয়ে পৰাজয় স্বীকাৰ কৰিলে। তেওঁ বুজি পালে যে ঘটোৎকচেই সেই বীৰ যিজন তেওঁৰ যোগ্য। এইদৰে ঘটোৎকচ আৰু মৌৰবী বিবাহপাশত আবদ্ধ হ'ল। এই বিবাহৰ কিছুদিনৰ পিছত জন্ম হয় এজন অসাধাৰণ শিশুৰ, যাৰ নাম তেওঁলোকে ৰাখিলে বৰ্বৰিক। কিন্তু এই শিশু সাধাৰণ নাছিল। জন্মৰ পৰাই তেওঁৰ চকুত দেখা গৈছিল এক আশ্চৰ্য জ্যোতি। জ্যোতিষীসকলে কৈছিল এই শিশু ভৱিষ্যতে বিশ্বৰ অন্যতম শক্তিশালী যোদ্ধা হ'ব। কিন্তু তেওঁৰ জীৱন হ'ব ত্যাগ আৰু বেদনাৰে পূৰ্ণ। এই বৰ্বৰিক শৈশৱৰ পৰাই অদ্ভুত প্ৰতিভাশালী এজন বালক আছিল। অতি কম বয়সতে তেওঁ অস্ত্ৰচালনা শিকি পেলাইছিল। তেওঁৰ শক্তি, মনোযোগ আৰু স্মৰণ শক্তি আন সকলো শিশুতকৈ বহুগুণে বেছি আছিল। পিতৃ ঘটোৎকচে নিজৰ পুত্ৰক কেৱল যুদ্ধবিদ্যাই নহয়, ধৰ্ম, ন্যায় আৰু বীৰত্বৰ শিক্ষাও দিছিল। তেওঁ কৈছিল, এজন সত্যিকাৰ যোদ্ধাৰ শক্তি কেৱল অস্ত্ৰত নাথাকে, তেওঁৰ অন্তৰত থাকিব লাগে দয়া, সত্য আৰু ধৰ্ম। মাতৃ মৌৰবীয়ে নিজ পুত্ৰক তান্ত্ৰিক বিদ্যা আৰু মায়াবিদ্যা শিকাইছিল। তেওঁ বৰ্বৰিকক সদায় এটা শিক্ষাই দিছিল যে দুৰ্বলৰ সহায় কৰা। পিতৃ-মাতৃৰ এই শিক্ষাই বৰ্বৰিকৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত নিৰ্ধাৰণ কৰিছিল। এনেদৰে বৰ্বৰিকে নিজৰ পিতৃৰ পৰা গদাযুদ্ধ, তলোৱাৰ যুদ্ধ আৰু ধনুৰ্বিদ্যা শিকিলে। কিন্তু তেওঁ বিশেষভাৱে আকৰ্ষিত হৈছিল ধনুৰ্বিদ্যাত। তেওঁ ঘণ্টাৰ পিছত ঘণ্টা ধনুৰ্বিদ্যা অনুশীলন কৰিছিল। এনেদৰে বহুদিন পাৰ হ'ল। এদিনাখন তেওঁ মাকক সুধিলে যে মা, পৃথিৱীৰ আটাইতকৈ শক্তিশালী অস্ত্ৰ কোনটো? তেতিয়া মৌৰবীয়ে উত্তৰ দিলে, শক্তিশালী অস্ত্ৰ সেইটো নহয় যিয়ে কেৱল ধ্বংস কৰে। সত্যিকাৰ শক্তিশালী অস্ত্ৰ সেইটো যিয়ে ধৰ্মৰ ৰক্ষা কৰে। মাতৃ মৌৰবীৰ এই কথাষাৰ বৰ্বৰিকৰ মনত এক গভীৰ আন্তৰিক প্ৰকাশ পালে। এনেদৰে বৰ্বৰিকৰ বয়স বৃদ্ধি হোৱাৰ লগে লগে তেওঁৰ শক্তিও বৃদ্ধি পাবলৈ ধৰিলে। তেওঁ একেলগে বহু শত্ৰুৰ সৈতে যুদ্ধ কৰিব পাৰিছিল। তেওঁ দৌৰিলে পৃথিৱী কঁপি উঠিছিল। তেওঁৰ বাণৰ গতি বজ্ৰপাতৰ দৰে আছিল। তথাপিও কিন্তু বৰ্বৰিক অহংকাৰী নাছিল। তেওঁ সদায় বিনয়ী আছিল। দুখীয়া আৰু দুৰ্বল মানুহক সহায় কৰা তেওঁৰ এক ধৰ্ম আছিল। এদিনাখন এজন ঋষিয়ে তেওঁক আশীৰ্বাদ দি ক'লে যে তুমি এজন মহাবীৰ হ'বা। কিন্তু এটা কথা মনত ৰাখিবা, শক্তিৰ অহংকাৰ জন্মিলে তোমাৰ পতন নিশ্চিত হ'ব। সেয়েহে বৰ্বৰিকে সেই ঋষিয়ে কোৱা কথা গোটেই জীৱনভৰ মনত ৰাখিছিল। যদিও বৰ্বৰিক অত্যন্ত শক্তিশালী আছিল, তথাপিও পিছে তেওঁৰ অন্তৰত এটা আকাংক্ষা আছিল। তেওঁ বিশ্বৰ সৰ্বশ্ৰেষ্ঠ যোদ্ধা হ'ব বিচাৰিছিল। কিন্তু তেওঁ জানিছিল যে কেৱল শাৰীৰিক শক্তিৰে সেই লক্ষ্য পূৰণ নহয়, ঈশ্বৰৰ কৃপাও তাৰ বাবে প্ৰয়োজন। সেইকাৰণে বৰ্বৰিকে কঠোৰ তপস্যা কৰাৰ সিদ্ধান্ত ল'লে। সেয়েহে বৰ্বৰিকে তপস্যাৰ বাবে এক গভীৰ অৰণ্যলৈ বুলি গমন কৰিলে। এই বনলৈ গৈ তেওঁ ভগৱান শিৱৰ উপাসনা আৰম্ভ কৰিলে। দিন ৰাতি এক কৰি তেওঁ ধ্যান, জপ আৰু উপবাস কৰিবলৈ ধৰিলে। বৰষুণ, ঠাণ্ডা, গৰম কোনো কষ্টই তেওঁক বিচলিত কৰিব নোৱাৰিলে। এনেদৰে বহু বছৰৰ তপস্যাৰ পিছত ভগৱান শিৱ বৰ্বৰিকৰ সন্মুখত প্ৰকট হ'ল। ভগৱান শিৱই উপস্থিত হৈ ক'লে যে বৰ্বৰিক, মই তোমাৰ তপস্যাত সন্তুষ্ট হ'লোঁ। কোৱা, তুমি কি বিচাৰা? এতিয়া বৰ্বৰিকে
প্ৰণাম কৰি ক'লে, হে মহাদেৱ, মই এনে শক্তি বিচাৰোঁ যাৰ দ্বাৰা মই সদায় ধৰ্মৰ ৰক্ষা কৰিব পাৰোঁ। বৰ্বৰিকৰ এনে কথাই ভগৱান শিৱক সন্তুষ্ট কৰিলে। তেওঁ বৰ্বৰিকক 3ডাল অলৌকিক বাণ দান কৰিলে। এই বাণবোৰ সাধাৰণ নাছিল, এইবোৰ আছিল অমোঘ আৰু অব্যৰ্থ। তাৰে প্ৰথম বাণৰ শক্তি আছিল যাক ধ্বংস কৰিব লাগে সেই সকলো লক্ষ্য চিহ্নিত কৰা। দ্বিতীয় বাণৰ শক্তি আছিল যাক ৰক্ষা কৰিব লাগে সেই সকলো লক্ষ্য চিহ্নিত কৰা। তৃতীয় বাণৰ শক্তি আছিল প্ৰথম বাণে চিহ্নিত কৰা সকলো বস্তু মুহূৰ্ততে ধ্বংস কৰি পুনৰ সেই ঠাইলৈ ঘূৰি অহা। ক'ব গ'লে এই 3ডাল বাণৰ শক্তি এনে আছিল যে সম্পূৰ্ণ বিশ্ব ধ্বংস কৰিব পৰা। এই 3ডাল বাণৰ লগতে মহাদেৱে তেওঁক বিশেষ ধনু এখনো দান কৰিছিল। এইদৰে মহাদেৱে বৰ্বৰিকৰ তপস্যাত সন্তুষ্ট হৈ সকলো বস্তু দান কৰি তেওঁক ক'লে যে এই শক্তি অতি ভয়ংকৰ, ইয়াক কেৱল ধৰ্ম ৰক্ষাৰ বাবেহে ব্যৱহাৰ কৰিবা, অন্যথা এই শক্তিয়ে তোমাৰ বিনাশৰ কাৰণ হ'ব। মহাদেৱৰ কথা শুনাৰ লগে লগে বৰ্বৰিকে প্ৰণাম জনাই তেওঁক প্ৰতিজ্ঞা কৰিলে যে তেওঁ সদায় ন্যায়ৰ পথ অনুসৰণ কৰিব। এই সময়তে অগ্নি দেৱতায়ো তেওঁক আশীৰ্বাদ দিলে। বহু কাহিনীত কোৱা হয় যে অগ্নিদেৱে তেওঁক এক দিব্য ধনু প্ৰদান কৰিছিল যাৰ শক্তি অতুলনীয় আছিল। এইদৰে বৰ্বৰিকৰ তপস্যা সম্পূৰ্ণ হ'ল আৰু তেওঁ এজন অজেয় বীৰ হৈ পৰিল। তেওঁ দানত পোৱা সেই 3ডাল বাণেই যথেষ্ট আছিল সমগ্ৰ সেনা ধ্বংস কৰাৰ বাবে। এই অলৌকিক শক্তিৰ কথা ধীৰে ধীৰে সমগ্ৰ ভাৰতবৰ্ষত বিয়পি পৰিল। ৰজা মহাৰজা ঋষিমুনি সকলোৱে বৰ্বৰিকৰ শক্তিৰ কথা আলোচনা কৰিবলৈ ধৰিলে। কিন্তু তথাপিও বৰ্বৰিকৰ মনত কোনো অহংকাৰ নাছিল। তেওঁ সদায় নিজৰ শক্তিক ঈশ্বৰৰ আশীৰ্বাদ বুলি ভাবিছিল। এইদৰে সময় বাগৰি গ'ল। ধীৰে ধীৰে কুৰুক্ষেত্ৰ যুদ্ধৰ কাল উপস্থিত হ'ল। কৌৰৱ আৰু পাণ্ডৱৰ মাজত দ্বন্দ্ব বহুদিন ধৰি চলি আছিল। অন্যায়, অপমান আৰু ষড়যন্ত্ৰই শেষত যুদ্ধৰ ৰূপ লৈছিল। সমগ্ৰ ভাৰতবৰ্ষৰ অসংখ্য ৰজা আৰু যোদ্ধাই এই যুদ্ধত অংশগ্ৰহণ কৰিবলৈ সাজু হ'ল। এই যুদ্ধ কেৱল সিংহাসনৰ বাবে নাছিল, এই যুদ্ধ আছিল ধৰ্ম আৰু অধৰ্মৰ মাজৰ সংঘাত। এনেতে এদিন বৰ্বৰিকে যেতিয়া শুনিলে যে কুৰুক্ষেত্ৰত মহাযুদ্ধ হ'ব, তেতিয়াই তেওঁৰ অন্তৰত যুদ্ধৰ জুই জ্বলি উঠিল। সেয়েহে তেওঁ যুদ্ধত অংশগ্ৰহণ কৰিব বিচাৰিলে। এনেদৰে তেওঁ যুদ্ধলৈ যোৱাৰ আগতে তেওঁ নিজৰ মাতৃ মৌৰবীৰ আশীৰ্বাদ ল'বলৈ আহিল। মৌৰবীয়েও নিজৰ পুত্ৰৰ চকুলৈ চালে। তেওঁ বুজি পাইছিল যে এই যাত্ৰা সাধাৰণ নহয়, কাৰণ এই যাত্ৰাৰ পিছত হয়তো তেওঁৰ পুত্ৰ কেতিয়াও ঘূৰি নাহিব। সেয়েহে তেওঁ ক'লে, পুত্ৰ, তুমি নিশ্চয় যুদ্ধলৈ যাবা, কিন্তু মোক এটা প্ৰতিজ্ঞা দিয়া। তেতিয়া বৰ্বৰিকে ক'লে যে মা, আপোনাৰ আদেশ মোৰ বাবে ঈশ্বৰৰ বাণীৰ সমান। তাৰ পিছত মৌৰবীয়ে ক'লে, তুমি সদায় দুৰ্বল পক্ষৰ সহায় কৰিবা। যি পক্ষ হাৰিবলৈ ধৰিব তুমি সেই পক্ষত যোগ দিবা। মাতৃৰ এই বচন বৰ্বৰিকে বিনা দ্বিধাই প্ৰতিজ্ঞা কৰিলে। বৰ্বৰিকৰ এই প্ৰতিজ্ঞাই পিছত সমগ্ৰ মহাভাৰতৰ গতিপথ সলনি কৰি দিব। এনেদৰে মাতৃৰ পৰা বিদায় লৈ বৰ্বৰিক নিজৰ ঘোঁৰাত উঠিল। হাতত আছিল অলৌকিক ধনু আৰু 3ডাল অমোঘ বাণ। তেওঁ কুৰুক্ষেত্ৰলৈ বুলিয়েই যাত্ৰা আৰম্ভ কৰিলে। যাত্ৰাৰ পথত বহু মানুহে তেওঁক দেখি আচৰিত হৈছিল। তেওঁৰ শৰীৰৰ পৰা যেন দিব্য জ্যোতি ওলাই আহিছিল। তেওঁৰ উপস্থিতিতেই মানুহৰ মনত সাহস জন্ম হৈছিল। কিন্তু সেই একেই সময়তে ভগৱান শ্ৰীকৃষ্ণয়ো সকলো কথা জানিছিল। যদি বৰ্বৰিক যুদ্ধত অংশগ্ৰহণ কৰে, তেন্তে যুদ্ধৰ ফল সম্পূৰ্ণ সলনি হৈ যাব। এইদৰে বৰ্বৰিক
কুৰুক্ষেত্ৰলৈ গৈ থকা সময়ত পথত এজন বৃদ্ধ ব্ৰাহ্মণে তেওঁৰ পথ ৰোধ কৰিলে। এই বৃদ্ধ ব্ৰাহ্মণ আন কোনো নহয়, স্বয়ং ভগৱান শ্ৰীকৃষ্ণ আছিল। সেই সময়ত শ্ৰীকৃষ্ণই নিজৰ ৰূপ সলনি কৰি এজন বৃদ্ধ হৈ পৰিছিল। তাৰ পিছত সেই বৃদ্ধৰূপী শ্ৰীকৃষ্ণই বৰ্বৰিকক সুধিলে, হে বীৰ, তুমি কোন আৰু এই যুদ্ধলৈ কিয় গৈ আছা? তেতিয়া বৰ্বৰিকে বিনয়েৰে উত্তৰ দিলে, মই ঘটোৎকচৰ পুত্ৰ বৰ্বৰিক। মই কুৰুক্ষেত্ৰ যুদ্ধত অংশগ্ৰহণ কৰিবলৈ গৈ আছোঁ। তাৰ পিছত শ্ৰীকৃষ্ণই তেওঁৰ সেই ধনু আৰু সেই তিনিডাল দিব্য বাণ দেখি সুধিলে যে তোমাৰ ওচৰত কেৱল তিনিডালহে বাণ, ইমান ডাঙৰ যুদ্ধত এই তিনিডাল বাণে কি কৰিব? এতিয়া বৰ্বৰিকে হাঁহি হাঁহি ক'লে, হে ব্ৰাহ্মণদেৱ, এই তিনিডাল বাণেই সমগ্ৰ বিশ্ব ধ্বংস কৰিবলৈ যথেষ্ট। তেতিয়া বৃদ্ধৰূপী সেই শ্ৰীকৃষ্ণই আচৰিত হৈ ক'লে, সেয়া কেনেকৈ সম্ভৱ? তেতিয়া বৰ্বৰিকে নিজৰ বাণৰ শক্তি ব্যাখ্যা কৰিলে আৰু এনেদৰে শ্ৰীকৃষ্ণই তেওঁৰ শক্তি পৰীক্ষা কৰিব বিচাৰিলে। সেই ঠাইখিনিৰ ওচৰতে আছিল এডাল বিশাল আহঁতৰ গছ। তেতিয়া সেই বৃদ্ধ শ্ৰীকৃষ্ণই ক'লে, যদি তোমাৰ বাণ সঁচাকৈ ইমান শক্তিশালী, তেনেহ'লে এই গছৰ সকলো পাত এডাল বাণৰ দ্বাৰা বিদ্ধ কৰি দেখুওৱা। এইদৰে বৃদ্ধ ব্ৰাহ্মণৰ কথা শুনাৰ লগে লগে বৰ্বৰিকে প্ৰণাম কৰি ধনুত বাণ লগালে। তেওঁ ধ্যান কৰি বাণ এৰি দিলে আৰু মুহূৰ্ততে সেই বাণডাল বজ্ৰপাতৰ গতিৰে উৰি গ'ল, লগতে গছৰ প্ৰতিটো পাত বিদ্ধ কৰি পেলালে। কিন্তু শ্ৰীকৃষ্ণই গোপনে এটা পাত নিজৰ ভৰিৰ তলত লুকুৱাই ৰাখিছিল। সেয়েহে বৰ্বৰিকৰ সেই অলৌকিক বাণডাল শ্ৰীকৃষ্ণৰ ভৰিৰ চাৰিওফালে ঘূৰি ফুৰিবলৈ ধৰিছিল, যেন সেই বাণডালে কিবা বিচাৰি ফুৰিছিল। এতিয়া বৰ্বৰিকে বিনয়েৰে ক'লে, হে ব্ৰাহ্মণদেৱ, অনুগ্ৰহ কৰি আপোনাৰ ভৰি উঠাই দিয়ক। আপুনি নিশ্চয় এটা পাত লুকুৱাই ৰাখিছে। যদি আপুনি ভৰি নুঠায় তেন্তে বাণে আপোনাৰ ভৰিও বিদ্ধ কৰিব পাৰে। তেতিয়া শ্ৰীকৃষ্ণই সেই মুহূৰ্ততেই বুজি পালে যে এই যোদ্ধা সঁচাকৈয়ে অতুলনীয়। ভৰি উঠাই দিলে, লগে লগে বাণে সেই পাতটো বিদ্ধ কৰি পুনৰ নিজ ঠাইলৈ ঘূৰি আহিল। এই সকলোবোৰ দেখি শ্ৰীকৃষ্ণৰ মুখত মৃদু হাঁহি জন্মিল। তথাপিও কিন্তু তেওঁৰ অন্তৰত এক চিন্তা আৰম্ভ হৈছিল। জানিছিল এই বীৰ যদি যুদ্ধত নামে তেন্তে পাণ্ডৱ বা কৌৰৱ কোনো পক্ষই স্থিৰ হৈ থাকিব নোৱাৰিব। এই সকলোবোৰ দেখি শুনি শ্ৰীকৃষ্ণই বৰ্বৰিকক সুধিলে, তুমি যুদ্ধত কোন পক্ষৰ হৈ যুদ্ধ কৰিবা? তেতিয়া বৰ্বৰিকে মাকক দিয়া প্ৰতিজ্ঞাৰ কথা ক'লে। তেওঁ ক'লে, মই সদায় দুৰ্বল পক্ষৰ সহায় কৰিম। বৰ্বৰিকৰ এই কথাত শ্ৰীকৃষ্ণ গভীৰ চিন্তাত পৰিল। তেওঁ তৎক্ষণাৎ বুজি পালে এই প্ৰতিজ্ঞা ভয়ংকৰ পৰিণাম। যুদ্ধৰ আৰম্ভণিতে কৌৰৱ পক্ষ শক্তিশালী আছিল, সেয়েহে বৰ্বৰিক পাণ্ডৱৰ পক্ষত যুঁজিব। কিন্তু বৰ্বৰিক যোগ দিয়াৰ পিছত পাণ্ডৱসকল অত্যন্ত শক্তিশালী হৈ পৰিব। তেতিয়া কৌৰৱসকল দুৰ্বল হৈ যাব, ফলত বৰ্বৰিক পুনৰ কৌৰৱ পক্ষত যোগ দিব। এইদৰে তেওঁ পক্ষ সলনি কৰি থাকিব। এনেদৰে থাকিলে শেষত যুদ্ধক্ষেত্ৰত কেৱল বৰ্বৰিকেই জীৱিত থাকিব, অৰ্থাৎ মহাভাৰতৰ যুদ্ধৰ সম্পূৰ্ণ উদ্দেশ্য ব্যৰ্থ হৈ যাব। ধৰ্ম প্ৰতিষ্ঠাৰ পৰিৱৰ্তে ধ্বংস নামি আহিব। সেয়েহে শ্ৰীকৃষ্ণই ভাবিলে যে এই বিপদ ৰোধ কৰিব লাগিব। তেতিয়া শ্ৰীকৃষ্ণই তেওঁ ব্ৰাহ্মণ ৰূপতেই বৰ্বৰিকক ক'লে, হে বীৰ, তুমি ইমান মহান যোদ্ধা, সেয়েহে মই তোমাৰ ওচৰত এটা দান বিচাৰিব পাৰোঁনে? তুমি বাৰু মই বিচৰা বস্তুটো দান দিব পাৰিবানে? এয়া ব্ৰাহ্মণৰ কথা শুনি বৰ্বৰিকে ক'লে, হে ব্ৰাহ্মণদেৱ, আপুনি যি বিচাৰিব মই নিশ্চয় দান দিম। বৰ্বৰিকৰ এনে মহান কথা শুনি শ্ৰীকৃষ্ণই ক'লে, মই তোমাৰ শিৰ
দান হিচাপে বিচাৰোঁ। বৃদ্ধ ব্ৰাহ্মণৰ মুখে এনে কথা শুনাৰ লগে লগে কিছু সময়ৰ বাবে যেন নীৰৱতা নামি আহিল। বৰ্বৰিক আচৰিত হ'ল, কিন্তু তেওঁ তৎক্ষণাৎ বুজি পালে এয়া সাধাৰণ ব্ৰাহ্মণ নহয়। তেওঁ গভীৰ দৃষ্টিৰে ব্ৰাহ্মণৰ মুখলৈ চালে। মুহূৰ্ততে তেওঁ ভগৱান শ্ৰীকৃষ্ণৰ দিব্য ৰূপ অনুভৱ কৰিলে। তাৰপিছত বৰ্বৰিকে ভক্তিভাৱে তেওঁক প্ৰণাম কৰিলে আৰু তেওঁ ক'লে, হে প্ৰভু, যদি আপুনি মোৰ এই শিৰ বিচাৰে তেন্তে সেয়াই মোৰ সৌভাগ্য। এই কথা কৈয়ে বৰ্বৰিকে শ্ৰীকৃষ্ণক এটা কথা অনুৰোধ কৰিলে যে মোৰ ইচ্ছা, মই সম্পূৰ্ণ কুৰুক্ষেত্ৰ যুদ্ধ চাব বিচাৰোঁ। বৰ্বৰিকৰ সেই কথা শুনি শ্ৰীকৃষ্ণ সন্তুষ্ট হ'ল। সেয়েহে তেওঁ বৰ্বৰিকক আশীৰ্বাদ দিলে যে তেওঁৰ শিৰ জীৱিত থাকিব আৰু সমগ্ৰ যুদ্ধ প্ৰত্যক্ষ কৰিব পাৰিব। এইদৰে তাৰ পিছতেই বৰ্বৰিকে নিজ হাতে নিজৰ মূৰ শ্ৰীকৃষ্ণৰ হাতত দান কৰিলে। এই দৃশ্য দেখি দেৱতাসকলেও আচৰিত হ'ল। এনে ত্যাগ ইতিহাসত খুব কমেই দেখা যায়। তাৰ পিছত শ্ৰীকৃষ্ণই বৰ্বৰিকৰ সেই মূৰ এক উচ্চ পাহাৰৰ ওপৰত স্থাপন কৰিলে যাতে তেওঁ সমগ্ৰ যুদ্ধ দেখা পায়। এই মুহূৰ্তৰ পৰা বৰ্বৰিক কেৱল এজন যোদ্ধা হৈ নাথাকিল, তেওঁ হৈ পৰিল মহান ত্যাগৰ প্ৰতীক। এনেদৰেই কুৰুক্ষেত্ৰ যুদ্ধ আৰম্ভ হ'ল। শংখধ্বনিৰে আকাশ কঁপি উঠিল। লাখ লাখ যোদ্ধাই যুদ্ধক্ষেত্ৰত নামিল। ভীষ্ম, দ্ৰোণ, কৰ্ণ, অৰ্জুন, ভীম, অশ্বত্থামা সকলো মহাবীৰে নিজৰ সম্পূৰ্ণ শক্তি ব্যৱহাৰ কৰিলে। বৰ্বৰিকৰ জীৱিত মূৰ পাহাৰৰ ওপৰৰ পৰা সেই সকলো দৃশ্য চাই আছিল। তেওঁ যুদ্ধৰ সকলো ভয়ংকৰ ৰূপ দেখিলে। অসংখ্য যোদ্ধাৰ মৃত্যু, ৰক্তৰ নদী, অস্ত্ৰৰ বজ্ৰধ্বনি, এই সকলোবোৰ তেওঁৰ চকুৰ সন্মুখত ঘটিছিল। কিন্তু তেওঁ এটা সেই যুদ্ধত হোৱা আচৰিত দৃশ্য লক্ষ্য কৰিছিল। যদিও সেই যুদ্ধক্ষেত্ৰত বাহ্যিকভাৱে যোদ্ধাসকলে যুদ্ধ কৰি আছিল, পিছে প্ৰকৃতপক্ষে সকলো নিয়ন্ত্ৰণ কৰি আছিল এক দিব্য শক্তিয়ে। বৰ্বৰিকে সেই সময়ত দেখিলে য'তেই অধৰ্ম বৃদ্ধি পাইছে তাতেই শ্ৰীকৃষ্ণৰ সুদৰ্শন চক্ৰ অদৃশ্যভাৱে সক্ৰিয় হৈ আছে। বহু যোদ্ধাৰ মৃত্যুৰ পিছত তেওঁ উপলব্ধি কৰিলে যে কেৱল মানুহৰ শক্তিৰেই এই যুদ্ধ জয় হোৱা নাই। এইদৰে যুদ্ধ বহুদিন ধৰি চলিল। ভীষ্ম পিতামহ শৰশয্যাত পৰিল। দ্ৰোণাচাৰ্যৰ পতন ঘটিল। কৰ্ণ আৰু অৰ্জুনৰ ভয়ংকৰ যুদ্ধ হ'ল। শেষত দুৰ্যোধনৰো পতন ঘটিল। অৱশেষত পাণ্ডৱসকলে বিজয় লাভ কৰিলে। কিন্তু যুদ্ধৰ পিছত পাণ্ডৱসকলৰ মাজত বিতৰ্ক আৰম্ভ হ'ল। সকলোৱে ভাবিবলৈ ধৰিলে এই বিজয়ৰ আটাইতকৈ ডাঙৰ কৃতিত্ব কাৰ। মহা শক্তিশালী ভীমে ভাবিলে তেওঁৰ শক্তিৰ বাবে বিজয় সম্ভৱ হ'ল। ধনুৰ্ধাৰী অৰ্জুনে ভাবিলে গাণ্ডীৱ ধনুৰ বাবে বিজয় হ'ল। অন্য যোদ্ধাসকলেও নিজৰ অৱদানৰ কথা ক'বলৈ ধৰিলে। তেতিয়া শ্ৰীকৃষ্ণই ক'লে, এই প্ৰশ্নৰ সঠিক উত্তৰ দিব পাৰিব কেৱল এজনেই, আৰু তেওঁ হৈছে বৰ্বৰিক। শ্ৰীকৃষ্ণই এনেদৰে কোৱাত সকলোৱে পাহাৰৰ ওপৰত থকা সেই বৰ্বৰিকৰ মূৰৰ ওচৰলৈ গ'ল আৰু গৈ শ্ৰীকৃষ্ণই সুধিলে, হে বীৰ, তুমি সমগ্ৰ যুদ্ধ দেখি আছা, কোৱা এই বিজয়ৰ প্ৰকৃত কৃতিত্ব কাৰ? তেতিয়া বৰ্বৰিকে বিনয়েৰে উত্তৰ দিলে, মই যুদ্ধক্ষেত্ৰত কেৱল এজনকেই যুদ্ধ কৰা দেখিছোঁ, তেওঁ হৈছে স্বয়ং শ্ৰীকৃষ্ণ, বাকী সকলো কেৱল তেওঁৰ লীলাৰ অংশহে আছিল। বৰ্বৰিকৰ এনে কথা শুনি সকলো নীৰৱ হৈ ৰ'ল। তাৰপিছত বৰ্বৰিকে আৰু ক'লে, য'তেই অধৰ্ম দেখা গৈছিল তাতেই মই শ্ৰীকৃষ্ণৰ সুদৰ্শন চক্ৰক সক্ৰিয় হোৱা দেখিছোঁ। মানুহে ভাবিছে তেওঁলোকে যুদ্ধ কৰিছে, কিন্তু প্ৰকৃত বিজয়ী হৈছে স্বয়ং ঈশ্বৰ। এই গভীৰ সত্য শুনি সকলোৰে অহংকাৰ ভাঙি গ'ল। বৰ্বৰিকৰ এনে ত্যাগ আৰু ভক্তিত
শ্ৰীকৃষ্ণ অত্যন্ত সন্তুষ্ট হৈছিল। সেয়েহে তেওঁ বৰ্বৰিকক আশীৰ্বাদ দি ক'লে যে কলিযুগত তুমি মোৰ নামত পূজিত হ'বা। মানুহে তোমাক শ্যাম নামেৰে স্মৰণ কৰিব। যিয়ে সঁচা ভক্তিৰে তোমাক স্মৰণ কৰিব তেওঁৰ সকলো দুখ দূৰ হ'ব। সেয়েহে শ্ৰীকৃষ্ণৰ আশীৰ্বাদৰ ফলতে আজিও ভাৰতৰ বহু ঠাইত বৰ্বৰিক অৰ্থাৎ খাটু শ্যাম নামেৰে পূজিত হয়। বিশেষকৈ ৰাজস্থানৰ খাটু নামৰ স্থানত তেওঁৰ বিখ্যাত মন্দিৰ আছে। লাখ লাখ ভক্ত তালৈ দৰ্শন কৰিবলৈ যায়। ভক্তসকলে বিশ্বাস কৰে যে খাটু শ্যামে সঁচা হৃদয়েৰে প্ৰাৰ্থনা কৰা মানুহৰ সকলো সমস্যা দূৰ কৰে। এই বৰ্বৰিকৰ কাহিনী কেৱল বীৰত্বৰ কাহিনী নহয়, এই হৈছে ত্যাগ, বিনয় আৰু ধৰ্মৰ কাহিনী। যদি বৰ্বৰিকে এই মহাভাৰতৰ যুদ্ধত অংশগ্ৰহণ কৰিলেহেঁতেন তেতিয়া তেওঁ সহজে এই সমগ্ৰ মহাভাৰত যুদ্ধ একেলগে শেষ কৰিব পাৰিলেহেঁতেন। কিন্তু তেওঁ নিজৰ শক্তিৰ অহংকাৰ কৰা নাছিল। তেওঁ ঈশ্বৰৰ ইচ্ছাৰ আগত নিজৰ জীৱন উৎসৰ্গা কৰিছিল। কিন্তু আজিৰ যুগত মানুহৰ সামান্য শক্তি, ধন বা ক্ষমতা লাভ কৰিলে অহংকাৰী হৈ পৰে। কিন্তু বৰ্বৰিকৰ কাহিনীয়ে আমাক শিক্ষা দিয়ে যে সত্যিকাৰ শক্তি হৈছে বিনয় আৰু আত্মসমৰ্পণ। বন্ধু-বান্ধৱীসকল, এই বৰ্বৰিকৰ কাহিনী সাধাৰণ পৌৰাণিক কাহিনী নহয়, ইয়াৰ ওচৰত গভীৰ আধ্যাত্মিক শিক্ষাও লুকাই আছে। যেনে প্ৰথম শিক্ষা হৈছে অহংকাৰৰ শেষ হৈছে পতন। বৰ্বৰিক অত্যন্ত শক্তিশালী আছিল, কিন্তু তেওঁ কেতিয়াও নিজৰ শক্তিৰ অহংকাৰ কৰা নাছিল। সেয়ে তেওঁ ঈশ্বৰৰ কৃপা লাভ কৰিছিল। দ্বিতীয় শিক্ষা হৈছে ধৰ্ম সদায় সহজ নহয়। বৰ্বৰিক দুৰ্বল পক্ষৰ সহায় কৰাৰ প্ৰতিজ্ঞা কৰিছিল। বাহ্যিকভাৱে এই সিদ্ধান্ত সঠিক যেন লাগিছিল, কিন্তু শ্ৰীকৃষ্ণই বুজিছিল যে সকলো সময়ত সৰল ন্যায়ে প্ৰকৃত ধৰ্ম নহয়। বহু সময়ত বৃহৎ মংগলৰ বাবে কঠিন সিদ্ধান্ত ল'ব লাগে। তৃতীয় শিক্ষা হৈছে যে ঈশ্বৰৰ লীলা সদায় মানুহৰ বুদ্ধিৰ ওপৰত। কিয়নো পাণ্ডৱ, কৌৰৱ এই সকলোবোৰ মহাবীৰ যোদ্ধা আছিল। সকলোৱে ভাবিছিল তেওঁলোকে যুদ্ধ নিয়ন্ত্ৰণ কৰি আছে, কিন্তু শেষত বৰ্বৰিকে উপলব্ধি কৰিলে যে সকলো ঈশ্বৰৰ ইচ্ছাতেই চলি আছিল। চতুৰ্থ শিক্ষা হৈছে ত্যাগেই সত্যিকাৰ মহত্ব। কাৰণ বৰ্বৰিকে নিজৰ জীৱন, নিজৰ গৌৰৱ, নিজৰ বিজয় সকলো ত্যাগ কৰিছিল আৰু সেই ত্যাগেই তেওঁক চিৰদিনৰ বাবে অমৰ কৰি তুলিছিল। সেয়েহে আজিও কোটি কোটি মানুহে তেওঁক স্মৰণ কৰে। বন্ধু-বান্ধৱীসকল, ৰাজস্থানৰ খাটু শ্যাম মন্দিৰ আজিৰ দিনত ভাৰতৰ অন্যতম জনপ্ৰিয় তীৰ্থস্থান। ভক্তসকলে বিশ্বাস কৰে যে এই মন্দিৰত বৰ্বৰিকৰ দিব্য শক্তি আজিও উপস্থিত আছে। লোকবিশ্বাস অনুসৰি মহাভাৰতৰ যুদ্ধৰ বহু বছৰৰ পিছত এজন গাঁৱৰ কৃষকে এক অলৌকিক মূৰ উদ্ধাৰ কৰিছিল। যেতিয়া সেই মূৰ বাহিৰ কৰা হৈছিল তেতিয়া আশ্চৰ্য ঘটনা ঘটিবলৈ ধৰিছিল। পিছত সেই কৃষকজনে সপোনৰ মাধ্যমেৰে জানিব পাৰিলে যে সেইজন মহান বীৰ বৰ্বৰিকৰ মূৰ বুলি। সেয়েহে তাৰ পিছত সেই গাঁৱৰ সেই স্থানত এক মন্দিৰ স্থাপন কৰা হ'ল। ধীৰে ধীৰে খাটু শ্যামৰ খ্যাতি সমগ্ৰ ভাৰতত বিয়পি পৰিল। এনেদৰে প্ৰতি বছৰে লাখ লাখ ভক্ত তাত উপস্থিত হয়। বিশেষকৈ ফাগুন মাহত বিশাল মেলা অনুষ্ঠিত হয়। বহু মানুহে কয় খাটু শ্যামে তেওঁলোকৰ জীৱনৰ অসাধ্য সমস্যা সমাধান কৰিছে বুলি। কিন্তু ভক্তসকলৰ বাবে আটাইতকৈ ডাঙৰ শিক্ষাই হৈছে ভক্তি আৰু বিনয় ভাৱ। কেতিয়াবা বহু মানুহৰ মনত এনে প্ৰশ্ন উঠে, যদি বৰ্বৰিকে নিজৰ মূৰ দান নকৰিলেহেঁতেন আৰু যুদ্ধত অংশগ্ৰহণ কৰিলেহেঁতেন তেন্তে কি হ'লহেঁতেন?
এতিয়া কিছুমান বিশ্লেষকে কয় যে বৰ্বৰিক একেলগে সমগ্ৰ কৌৰৱ আৰু পাণ্ডৱ সেনা ধ্বংস কৰিব পাৰিলেহেঁতেন। তেওঁৰ ৩টা বাণী যথেষ্ট আছিল। তেওঁ যিহেতু সদায় দুৰ্বল পক্ষত যোগ দিছিল, সেয়েহে যুদ্ধ কেতিয়াও শেষ নহ'লহেঁতেন। শেষত হয়তো কেৱল বৰ্বৰিকেই জীৱিত থাকিলহেঁতেন। সেইকাৰণেই শ্ৰীকৃষ্ণই তেওঁক যুদ্ধৰ আগতেই আঁতৰাই পেলালে। এই কাহিনীটোৰ পৰা এইটোও বুজা যায় যে কেতিয়াবা অত্যন্ত শক্তিশালী ব্যক্তিও বৃহৎ পৰিকল্পনাৰ বাবে নিজৰ ইচ্ছা ত্যাগ কৰিব লগা হয়। বন্ধু-বান্ধৱীসকল, আজিৰ যুগত বৰ্বৰিকৰ কাহিনী আমাৰ বাবে অত্যন্ত প্ৰাসংগিক। আজিৰ মানুহে শক্তি, ধন, ক্ষমতা আৰু সফলতাৰ পিছত দৌৰি আছে, কিন্তু বিনয়, ত্যাগ আৰু ধৰ্মৰ মূল্য ধীৰে ধীৰে কমি আহিছে। বৰ্বৰিকৰ এই কাহিনীয়ে আমাক শিক্ষা দিয়ে, শক্তিৰ প্ৰকৃত উদ্দেশ্য হৈছে দুৰ্বল মানুহক ৰক্ষা কৰা। তেওঁৰ আদৰ্শই আমাক দেখুৱায় যে সত্যিকাৰ বীৰ সেইজন নহয় যিয়ে কেৱল যুদ্ধ জিকে। সত্যিকাৰ বীৰ সেইজন যিয়ে নিজৰ অহংকাৰ জয় কৰিব পাৰে। যদি মানুহে তেওঁৰ দৰে সত্য, বিনয় আৰু ন্যায়ৰ পথ অনুসৰণ কৰে, তেন্তে সমাজ অধিক সুন্দৰ হ'ব পাৰে। বন্ধু-বান্ধৱীসকল, এয়াই আছিল মহাবীৰ বৰ্বৰিকৰ এক আশ্চৰ্য কাহিনী। তেওঁ ঘটোৎকচৰ পুত্ৰ হৈও কেৱল ৰাক্ষস বীৰ নাছিল, তেওঁ আছিল সত্যিকাৰ ধৰ্মযোদ্ধা। তেওঁৰ শক্তি অতুলনীয় আছিল, কিন্তু তেওঁৰ বিনয় স্বভাৱ তাতকৈও অধিক মহান আছিল। কাৰণ তেওঁৰ ত্যাগে মহাভাৰতৰ ইতিহাস সলনি কৰিছিল। তেওঁ দেখুৱাইছিল সত্যিকাৰ মহত্ব যুদ্ধ জয়ত নহয়, আত্মত্যাগত। বন্ধু-বান্ধৱীসকল, যদি আপোনালোকে এই কাহিনীটো শুনি ভাল পাইছে, তেনেহ'লে কাহিনীটো লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব। কমেণ্টত জয় শ্যাম বুলি লিখিলেই হ'ব। যদি কোনোবা বন্ধু-বান্ধৱী মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহে এনেকুৱা ধৰণৰ কাহিনীবোৰ আপোনালোকে শুনি থাকিবলৈ পাৰিব। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ। জয় খাটু শ্যাম।